বিজেপিয়ে আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই ইতিহাস বিকৃত কৰিব খুজিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাৰ জোৰেৰে ক'লে নহ'ব। ইতিহাস তেওঁ অকল তেওঁ ইতিহাস নহয় তেওঁ ইতিহাস মানে তেওঁ কেইদিনৰ মানুহ। শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শই আজান ফকীৰৰ জিকিৰত সেই একেই আদৰ্শ আছে। মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো ষ্টেপতেই তেওঁ যে সাম্প্ৰদায়িক কৰিব খুজিছে আৰু অসমৰ মানুহক তেওঁ এই নিৰ্বাচনৰ আগত হিন্দু আৰু মুছলমান এই দুটা ভাগত বিভক্ত কৰিব খুজিছে। এইটোৱে হৈছে বিজেপিৰ এজেণ্ডা। মুখ্যমন্ত্ৰীয়ে নিজাকৈ ইতিহাস লিখিব নোৱাৰে। ইতিহাসী মুখ্যমন্ত্ৰীটো জন্ম হোৱা নাছিলে। তেওঁ ক'ৰ পৰা ক'লে যে শংকৰ আজান নাই, শংকৰ মাধৱে আছিলে, তেতিয়া তেওঁ জন্ম হৈছিলে নেকি? মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো ষ্টেপতেই তেওঁ যে সাম্প্ৰদায়িক কৰিব খুজিছে আৰু অসমৰ মানুহক তেওঁ এই নিৰ্বাচনৰ আগত হিন্দু আৰু মুছলমান এই দুটা ভাগত বিভক্ত কৰিব খুজিছে। এইটোৱে হৈছে বিজেপিৰ এজেণ্ডা আৰু সেইকাৰণে কৈছে। এতিয়া প্ৰশ্নটো আহিছে মুখ্যমন্ত্ৰীয়ে নিজাকৈ ইতিহাস লিখিব নোৱাৰে। ইতিহাসী মুখ্যমন্ত্ৰীটো জন্ম হোৱা নাছিলে। তেওঁ ক'ৰ পৰা ক'লে যে শংকৰ আজান নাই, শংকৰ মাধৱে আছিলে, তেতিয়া তেওঁ জন্ম হৈছিলে নেকি? এইটো ইতিহাসত আজি এইটো তেওঁ বিজেপিয়ে আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই ইতিহাস বিকৃত কৰিব খুজিছে। ইতিহাস নতুনকৈ ৰচনা তেওঁ কৈছে যে ক'তো লিখা নাই, প্ৰমাণ ক'ত আছে? প্ৰমাণটো তেওঁ বিচাৰিলে প্ৰমাণৰ দৰকাৰ নাই নহয়। তেওঁ প্ৰমাণ বিচাৰিবলৈ কোন? অসমৰ ৰাইজে বিচাৰক, অসমৰ বুৰঞ্জীবিদসকলে বিচাৰক। আজি আপোনাৰ যিটো ইতিহাস এই যে সেইখিনি সময়ত যে আজান পীৰে আজান ফকীৰে যি ধৰণে এটা শান্তি সম্প্ৰীতি আৰু মহাপুৰুষ শংকৰদেৱৰ তেওঁৰ অনুগামী, কাৰণ শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শই আজান ফকীৰৰ জিকিৰত সেই একেই আদৰ্শ আছে, সেই একেই আদৰ্শ। আৰু এই দুইজনৰ মহামিলনত অসমত সেই যুগতেই শান্তি সম্প্ৰীতি সংহতিৰ অসমত এখন সুন্দৰ সমাজ গঢ়ি উঠিছিলে। শংকৰ আজান আছে, শংকৰ মাধৱ আছে, আমাৰ ইয়াত সকলো আছে। আমি অকল এটা ধৰ্মৰ বা এটা গোষ্ঠীৰ কথা ক'লেই নহ'ব। বাঘ হাজৰিকাৰ কথাও কৈছে। ডেফিনেটলি বাঘ হাজৰিকাও আছে, সকলো আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাৰ জোৰেৰে ক'লে নহ'ব। ইতিহাস তেওঁ অকল তেওঁ ইতিহাস নহয় তেওঁ ইতিহাস মানে তেওঁ কেইদিনৰ মানুহ যে এই ইমান ডাঙৰ বৰেণ্য নেতাসকল বুৰঞ্জীবিদসকলে ইতিহাসক তেওঁ নস্যাৎ কৰিব পাৰিব নেকি? তেওঁহে পাৰিব, আনে নোৱাৰে নহয়। মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো ষ্টেপতেই তেওঁ যে সাম্প্ৰদায়িক কৰিব খুজিছে আৰু অসমৰ মানুহক তেওঁ এই নিৰ্বাচনৰ আগত হিন্দু আৰু মুছলমান এই দুটা ভাগত বিভক্ত কৰিব খুজিছে। এইটোৱে হৈছে বিজেপিৰ এজেণ্ডা আৰু সেইকাৰণে কৈছে। এতিয়া প্ৰশ্নটো আহিছে মুখ্যমন্ত্ৰীয়ে নিজাকৈ ইতিহাস লিখিব নোৱাৰে। ইতিহাসী মুখ্যমন্ত্ৰীটো জন্ম হোৱা নাছিলে। তেওঁ ক'ৰ পৰা ক'লে যে শংকৰ আজান নাই, শংকৰ মাধৱে আছিলে, তেতিয়া তেওঁ জন্ম হৈছিলে নেকি? এইটো ইতিহাসত আজি এইটো তেওঁ বিজেপিয়ে আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই ইতিহাস বিকৃত কৰিব খুজিছে। ইতিহাস নতুনকৈ ৰচনা তেওঁ কৈছে যে ক'তো লিখা নাই, প্ৰমাণ ক'ত আছে? প্ৰমাণটো তেওঁ বিচাৰিলে প্ৰমাণৰ দৰকাৰ নাই নহয়। তেওঁ প্ৰমাণ বিচাৰিবলৈ কোন? অসমৰ ৰাইজে বিচাৰক, অসমৰ বুৰঞ্জীবিদসকলে বিচাৰক। আজি আপোনাৰ যিটো ইতিহাস এই যে সেইখিনি সময়ত যে আজান পীৰে আজান ফকীৰে যি ধৰণে এটা শান্তি সম্প্ৰীতি আৰু মহাপুৰুষ শংকৰদেৱৰ তেওঁৰ অনুগামী, কাৰণ শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শই আজান ফকীৰৰ জিকিৰত সেই একেই আদৰ্শ আছে, সেই একেই আদৰ্শ। আৰু এই দুইজনৰ মহামিলনত অসমত সেই যুগতেই শান্তি সম্প্ৰীতি সংহতিৰ অসমত এখন সুন্দৰ সমাজ গঢ়ি উঠিছিলে। শংকৰ আজান আছে, শংকৰ মাধৱ আছে, আমাৰ ইয়াত সকলো আছে। আমি অকল এটা ধৰ্মৰ বা এটা গোষ্ঠীৰ কথা ক'লেই নহ'ব। বাঘ হাজৰিকাৰ কথাও কৈছে। ডেফিনেটলি বাঘ হাজৰিকাও আছে, সকলো আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাৰ জোৰেৰে ক'লে নহ'ব। ইতিহাস তেওঁ অকল তেওঁ ইতিহাস নহয় তেওঁ ইতিহাস মানে তেওঁ কেইদিনৰ মানুহ যে এই ইমান ডাঙৰ বৰেণ্য নেতাসকল বুৰঞ্জীবিদসকলে ইতিহাসক তেওঁ নস্যাৎ কৰিব পাৰিব নেকি? তেওঁহে পাৰিব, আনে নোৱাৰে নহয়।